নমস্কাৰ, আপোনালোক সকলোলৈকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যিসকল ব্যক্তিয়ে আমাক ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি হওক বা আমাৰ লাইভ মাইণ্ড পাৱাৰ বা DMIT কাউন্সিল কৰি লগ পাইছে, আপোনালোক সকলোৱে জানে। কিন্তু এটা কথা আপোনালোকক নকওঁ বুলি ভাবিছিলোঁ, কিন্তু ক'বলৈ আজি বাধ্য কৰিছোঁ। কথাটো হৈছে যে অসমত ইতিমধ্যে কাৰোবাক DMIT টেষ্ট কৰোৱা দেখি বহু ব্যক্তিয়ে কিন্তু DMIT কৰি পেলাই বহুত টকা পইচা ধন দৌলত ঘটিম বুলি হয়তো এজ এ ব্যৱসায় অৰিয়েণ্টেড হয়তো DMIT টেষ্ট কৰিব বিচাৰিছে। আপোনালোকে এতিয়া প্ৰশ্ন কৰিব, তয়ো দেখোন কি পইচা নোলোৱাকৈ কৰি আছ নেকি, ফ্ৰীকৈ ক'ৰবাত কৰি আছ নেকি? আপোনাৰ প্ৰশ্নটো একেবাৰে মানে যি সুধিছে এটা শুদ্ধ নহয়, কাৰণ আমি ইতিমধ্যে কিছুমান ফ্ৰী কৰোৱাইছোঁ আৰু তাৰ সমগ্ৰভাৱে আমি পইচা লৈছোঁ। এটা কথা যে DMIT কৰি পেলাই কেৱল তাক ৰিপৰ্টটো পঢ়ি দিয়াই DMIT কাউন্সিলিং নুবুজায়। DMIT কাউন্সিলিং কৰিবলৈ হ'লে আপুনি তেখেতক মেণ্টেল ষ্টেটটো বুজিব লাগিব, পেৰেণ্টিং বস্তুটো বুজিব লাগিব, সকলোখিনি বুজাব লাগিব। কিন্তু অসমত এনেকুৱা কেইজনমান ব্যক্তি আছে, নাম নকওঁ আপোনাৰ ওচৰত, কিন্তু তেওঁলোকে ৰিপৰ্টটো বাহিৰত নপঠিয়াই নিজে টকা কেইটামান বেছি ঘটিব পাৰিম বুলি এনালাইজ কৰি পেলাই ৰাইজক দি আছে। তাৰ প্ৰমাণ আমাৰ ওচৰত আছে। যদি কোনোবাই বিচাৰে ডেফিনেটলি আমি তাৰ ৰিপৰ্টটো আমাক দিব পাৰোঁ। সেইকাৰণে মই সকলো সুধী সমাজক, সচেতন পেৰেণ্টছসকলক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনাৰ সন্তানক আপুনি DMIT টেষ্ট কৰাৰ আগতে প্ৰথমতে যিজনে কাউন্সিলিং কৰিব টেষ্টটো 10 কৰি পেলাই যিকোনো এজন ব্যক্তিয়ে ল'ব পাৰে। যেনেকৈ আমাৰ ব্ৰাঞ্চ অসমৰ বিভিন্ন জেগাত আছে। আমি যেনেকৈ আজি এই ক্ষণত এইটো আমাৰ বৰপেটা ব্ৰাঞ্চত উপস্থিত আছোঁ। আমাৰ ডেইজি মেডাম আছে ইয়াত। এই মেডামে তেওঁ এক্সপাৰ্ট ট্ৰেইনাৰ হয়, ফিংগাৰপ্ৰিণ্ট খুব শুদ্ধকৈ ল'ব জানে আৰু সেয়া লৈ পেলাই আমি কি কৰোঁ, নিজে এনালাইজ নকৰোঁ, আমি পঠাই দিওঁ বাহিৰত। এতিয়া কথাটো হৈছে কি, কেৱল আপোনাৰ তেওঁ ধুনীয়া কথা কেইটামান ক'লেই যে আপুনি তেওঁৰ লগত ভুল যাব সেয়া নহয়। যোনে কাউন্সিলিং কৰিব, যিজনে কাউন্সিলিং কৰিব, তেওঁ বেকগ্ৰাউণ্ডটো চাই ল'ব যে তেওঁ কিমান বছৰ ধৰি ছাত্ৰ ছাত্ৰী আৰু পেৰেণ্টছৰ লগত জড়িত হৈ আছে। কেইজনমান ব্যক্তি আছে কেৱল টকা লালসাত পেৰেণ্টিং, টকা লালসাত ছাত্ৰ ছাত্ৰী বুলি তেওঁলোকে ক'বলৈ বিচাৰিছে। কেৱল আপোনাক এটা কোৰ্চ বিকিব, অন্য এটা কোৰ্চ বিকিব, আকৌ এটা কোৰ্চ বিকিব। কিন্তু আমি তেনেকুৱা কিন্তু আজি তাৰিখলৈ কোনো ক'ব নোৱাৰে আমি ইমান ঘূৰ বেপাৰ কৰিছোঁ বুলি। আমিও কৰিছোঁ, কৰিব লাগিব, নিজৰ পেটটো বচাব লাগিব। কিন্তু এনেকুৱা নহয় যে আমি কাৰোবাক মিছা এটা DMIT ৰিপৰ্ট এনালাইজ কৰি দিম। গতিকে কাৰোৰ লগত কোনো ব্যক্তিয়ে যিসকল নতুন প্ৰতিষ্ঠান আহিছে, আমাক অনুৰোধ জনাম যে আপোনালোকে ৰিপৰ্টবোৰ ৰাইট টাইমত দিয়ক, ভালকৈ দিয়ক, শুদ্ধ এনালাইজ কৰি পেলাই দিয়ক, কাৰো জীৱন ধ্বংস নকৰিব। গতিকে পুনৰবাৰ কৈছোঁ, যিসকল ব্যক্তিয়ে DMIT টেষ্ট কৰিবলৈ বিচাৰিছে, কেৱল মিঠা কথা কেইটামান শুনি পেলাই আপুনি ভুল নাযাব। আপুনি চাব যে তেওঁ কিমান বছৰ পাই দিয়ক তেওঁ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। ধন্যবাদ। জয় আহোম।